Welcome. Aji half yearly examination 2025 retail trade HS first year or full question paper or discuss কৰো এই question discuss কৰাটো প্ৰথম আমি চাওঁ mark full mark কিমান দি 50 pass mark 17 time 2 hours থাকে 50 markৰ time 2 hours থাকিব maximum থাকে তাৰপিছত দিয়া আছে question দিয়া আছে 1 markৰ দুটা question 2 নম্বৰ question 1 markৰ দুটা question 3 নম্বৰ question 3 markৰ 4 তাৰপিছতে আহে question 4 নম্বৰ হ'ব কিন্তু 3 নম্বৰ লিখি থৈছে কোনো কথা নাই বাৰু আমি চালে গম পাম 3 মাৰ্কৰ হ'ব পাৰ্ট বি ৰ পৰাও সেম তেনেকে প্যাটাৰ্নটো দিছে question নম্বৰ 1 ৰ 1 মাৰ্কৰ হ'ব question নম্বৰ 2 ৰ 1 মাৰ্কৰ এটা দুটা হ'ব question নম্বৰ 3 ৰ 2 মাৰ্কৰ হ'ব question নম্বৰ 4 ৰ পৰা 8 লৈকে 3 মাৰ্কৰ হ'ব আমি questionটো চাওঁ এই question paper চাওঁ নহয় ইয়াৰ question paper চোৱাৰ লগে লগে আমি ইয়াত কারেক্ট আনসার কেটাও কৈ যাম বা আমি ডিসকাস কৰিম simple part A আছে read carefully all the option given below the question and choose the correct option তলত দিয়া যিকোনো কারেক্ট অপশন কিন্তু হ'ব এটো বাছনি কৰিব লাগে এই নম্বৰ দিছে what is purpose of communication means যোগাযোগৰ উদ্দেশ্য কি one হ'ব inform 2 হ'ব influence 3 নম্বৰ share thought idea feeling actually communication যোগাযোগৰ কি হ'ব গুটে কেটা হ'ব সো ইয়াৰ আনসার হ'ব 4 এর তারপরে বি নম্বৰ কি আছে why do we send email আমি ইমেল কিয় পঠাও ইন্টারেস্টিং কোশ্চেন আমি ইমেল কাকো কিয় পঠাও এক নম্বৰ টু কমিউনিকেট ইনফরমেশন হয় তথ্য যোগাযোগ কৰিবলৈ 2 নম্বৰ টু শেয়ার ডকুমেন্ট এন্ড ফাইল হয় নথিপত্ৰ আৰু ফাইল সমূহ ভাগ বতৰা কৰাৰ এই দুটা কাৰণে পঠায় 3 নম্বৰ টু টক টু ইচ আদার টক টু কেনেকৈ হ'ব আমি ফোনে দিয়ে টক টু ইচ আদার কৰো সো 1 আৰু 2 হ'ব এই কাৰণে ইয়াৰো অপশন হ'ব কারেক্ট 4 নম্বৰ এ এন্ড বি 4 নম্বৰ ইয়াৰ কারেক্ট হ'ব তাৰপিছতে fill in the blank খালি ঠাই পূৰণ কৰিব দিছে a personal hygiene is important because it helps us ourselves means help us health কি হ'ব ইয়াত health হ'ব স্বাস্থ্য হ'ব ইয়াতে বি নম্বৰত দিছে এ স্পেস আছে is a group of people working together toward achieving a common goal তাৰমানে হৈছে এক উমৈহতীয়া উপনীত হোৱা দিশত একেলগে কাম কৰা লোকৰ এটা দল তাৰমানে ইয়াৰ হ'ব fill in the blanks লোকৰ এটা দল বি এ টিম fill in the blanks থাকিব তাৰপিছত কোশ্চেন নম্বৰ আমি 3 যাওঁ 3 মাৰ্কৰ হয় ঠিকে আছে ফার্স্ট পেজত দিছিলে 3 নম্বৰ কোশ্চেন 3 মাৰ্ক নহয় 4 নম্বৰ কোশ্চেন 3 মাৰ্কৰ আছিলে 3 নম্বৰ কোশ্চেন 3 মাৰ্কৰ থাকিব ঠিকে আছে বাৰু এক্সপ্লেইন এলিমেন্টস অফ কমিউনিকেশন যোগাযোগ উপাদান সমূহ ব্যাখ্যা কৰিব দিছে উপাদান সমূহ হ'ব সেন্ডার মেসেজ এনকোডিং তাৰপিছত চেনেল বা মিডিয়াম তাৰপিছত রিসিভার হ'ব ডিকোডিং হ'ব ফিডব্যাক কন্টেন্টস ইয়াৰ পিছত আহে 4 number question what are two types of question give one example of each প্রশ্ন দুবিধ কি প্রত্যেকের এটাকৈ উদাহরণ দিয়া তার মানে প্রশ্ন কি আছে তার দুটা প্রশ্ন সাধারণতে প্রশ্ন দুটা হয় ওপেন এন্ডেড প্রশ্ন আৰু ক্লোজ এন্ডেড প্রশ্ন আচ্ছা ক্লোজ এন্ডেড প্রশ্নত কি হয় সিম্পল হয় বা না নহয় দ্বারা ইয়াৰ উত্তৰ পোৱা যায় যেনে তুমি কামবোৰ যোৱাকালি সম্পূৰ্ণ কৰিলা না ডিড ইউ ফিনিশ ইউৰ হোমৱৰ্ক ওপেন এন্ডেড কোশ্চেনটো হয় যাৰ ডিটেইলছ আনসার লাগে যেনে হাউ আর ইউ মানে তোমাৰ খবৰ কি ইয়াত উত্তৰ দিবলগীয়া হলে দীঘলীয়া হয় সেই কাৰণে ইয়াক ওপেন এন্ডেড কোশ্চেন বুলি কোৱা হয় তাৰপিছত পার্ট বি 1 fill in the blanks a wholesaler operate between producer and retailer এটোতো পড়া যায় পাইকারি বিক্রেতা সকলে উৎপাদকৰ আৰু খুচরা বিক্রেতাৰ মাজত কাম কৰে বি নম্বৰ কাস্টমার become the
A customer becomes the consumer of commodity when goods are purchased for personal use or consumption. তার মানে এজন গ্ৰাহক কোনো সামগ্ৰী ভোক্তা হৈ পৰে তেতিয়া বস্তুবোৰ উপভোক্তৰ বাবে ক্ৰয় কৰা হলে, মানে যিকোনো বস্তু যদি নিজে উপভোগ কৰিব বাবে যেতিয়া কিনা হয় তাকে উপভোক্তা বুলি কোৱা হয়। C. Patience is necessary and often overlooked virtue for retail employee. তার মানে খুচরা কর্মচারীর বাবে ধৈর্য গুরুত্বপূর্ণ। Question number 2. Choose the right answer from the given. প্রদত্ত বিকল্প পড়া সঠিক উত্তর দিয়া। Number 1. A sales associate who work in retail may have similar duty to bank teller which is or are the counting money. হয় বেংকত যিটো মানি কাউন্টিং কৰে সেইটো আৰু ৰিটেল জনে কাউন্টিং মানি একে হ'ব। তাৰপিছত নম্বৰ 2, the main objective of credit sale is to manage the risk of bad debts, এইটো হ'ব এ হ'ব তোৰ। ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 3, তাৰ মানে 10টা কোৱেশ্চন আছে 2 মাৰ্কৰ 20 মাৰ্ক। হোৱাট ইজ মিনিং অফ ক্ৰেডিট সেল, হোৱাট আর দ্য 5 C's of credit, B. C. What is retailing, D. What is unorganized retailing, E. What is mean by customer service, F. Who is customer, 9. Define skill, দক্ষতার সংজ্ঞা দিয়া, H. What is requisition, actually ইয়াতেও requisition আছে, requisition এর meaning যদি কয় তার। Question number I 3I. Define creditworthiness, J. What is email retailing, question number 4. Write difference between organized and unorganized retailing, 5. Retail, explain the 4 P's customer service, 6. Explain skill required by a sales associate, 7. Explain duties of a sales associate in a retail store, question number 8. Write difference between the condition and warranty. আজি ইমানত। থেংক ইউ। আজিৰ ভিডিঅ' ইমান। যদি আমি ৰিটেইলিং জাষ্ট আৰম্ভ কৰিছোঁ, ৰিটেইল ট্ৰেড, ইয়াৰ থিয়ৰী পাৰ্ট গোটেইকেইটা যদি বিচাৰে গোটেইকেইটা অনলাইন জৰিয়তে দি দিম। থেংক ইউ।